আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনে ৰাইজৰ মংগলাৰ্থে যিবোৰ বিভিন্ন আঁচনি আমি ৰাইজৰ মাজত আমি ৰূপায়িত কৰিছোঁ, তাৰ যিসকল হিতাধিকাৰী, এই হিতাধিকাৰীসকলে সেই আঁচনিৰ পৰা কিভাৱে উপকৃত হ'ল, এই আঁচনিসমূহৰ সম্পৰ্কে তেখেতসকলৰ কিবা পৰামৰ্শ থাকিলে এই গোটেই কথাবোৰ জানিবৰ বাবে আমাৰ গোটেই অসমতে আমাৰ বিভিন্ন কাৰ্যকৰ্তাসকলে তেখেতসকলে প্ৰত্যেক ঘৰ ব্যক্তি ঘৰতে যাব। আমি গুৱাহাটীতো এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। আমাৰ প্ৰভাৰী তেখেত ৰমেশ ডেকা ডাঙৰীয়া, মামণি মহন্ত ডাঙৰীয়ানী, এখেতসকলেও আজি আমাৰ লগত আহিছে। তেখেতসকলে আজি আনুষ্ঠানিকভাৱে যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিলোঁ আৰু এইটো ইলেকশ্যন শেষ হৈ যোৱাৰ পিছতো কিন্তু চলি থাকিব, কিয়নো আমাৰ আঁচনিবিলাক আমি ৰাইজৰ মাজত কেনেকৈ নিব পাৰিছোঁ, কি নিব পাৰিছোঁ, এইটো এটা ফিডবেক লাগে। আমি এই ফিডবেকৰ কাৰণে আজি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। বিভিন্ন পৰিয়ালৰ ঘৰে ঘৰে গৈছে আপোনালোকে, কোনো পৰিয়ালে কিবা অভিযোগ উত্থাপন কৰিছে নেকি? এতিয়ালৈকেতো পোৱা নাই, সকলোৱেতো ভালেই পাইছে। নিঃসন্দেহে কাৰোবাৰ কিবা নহয় কিবা পৰামৰ্শ থাকিব। সেই পৰামৰ্শবিলাকক আমি যাতে আকৌ পৰৱৰ্তী সময়ত কিবা যদি আঁচনিখনত আঁসোৱাহ আছে বা কিছুমান আঁচনিখনে যদি আৰু অধিক ৰাইজৰ বাবে ফলপ্ৰসূ কৰাৰ সুবিধা থাকে, সেই ৰাইজৰ যিটো পৰামৰ্শ, সেই পৰামৰ্শৰ ওপৰত আমি সেইটো কৰিবলৈ চেষ্টা কৰিম। ছাৰ, এফালে বিজেপিৰ পৰিয়াল সম্পৰ্ক অভিযান, আনফালে কংগ্ৰেছে দুখীয়াৰ ঘৰত নিশা কটোৱাৰ অভিযান আৰম্ভ কৰিছে। ছাৰ, এই সম্পৰ্কত কি ক'ব? এতিয়া দুখীয়াৰ ঘৰত নিশা কটাব গ'লে তেওঁলোকৰ মূৰত আৰু 1000 বা 2000 টকাৰ এটা বোজা জাপি দিয়াহে হয়। গতিকে এইটো তেওঁলোকৰ বাবে হয়তো এটা চাঞ্চল্যকৰ এটা হ'ব পাৰে, গিমিক হ'ব পাৰে, চমক দিয়া এটা উপায় হ'ব পাৰে। কিন্তু আমি অনুভৱ কৰোঁ যে সেইটোৱে তেখেতসকলক এটা মিডিয়াত ফুটেজ দিব বা মাইলেজ দিব, তাৰ বাহিৰে ৰাইজৰ একো উপকাৰ নকৰে। ছাৰ, আজি কোন কোন অঞ্চলত আপোনাৰ এই পৰিয়াল সম্পৰ্ক অভিযান? আজি আমাৰ এই যে ৱাৰ্ডটো আছে, ৱাৰ্ড টু ৱাৰ্ড হৈ আছে। আজিতো আমাৰ প্ৰাৰম্ভিক 32 নম্বৰ, আমাৰ এইটো প্ৰাৰম্ভিক আজি অনুষ্ঠান আৰু সেইকাৰণে আজি এই অঞ্চলতে আছোঁ আমি। ইয়াতে আমাৰ প্ৰায় 600 পৰিয়াল আছে।